মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান অধীনত আৰ্থিক অনুদান লাভ কৰাৰ পৰা বঞ্চিত বৰক্ষেত্ৰী সোণাপুৰৰ কেইবাটাও ব্যৱসায়ী পৰিয়াল। মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযান আঁচনি ঘোষণা কৰাৰ পিছতে আনন্দমনেৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলে আবেদন কৰিছিল। এইফালে আবেদন কৰাৰ পিছত গুৱাহাটীলৈ ইণ্টাৰভিউৰ বাবে এই ব্যৱসায়ীসকলক মতা হৈছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ ইণ্টাৰভিউ লোৱা হয় ASDMৰ ফালৰ পৰা। ইণ্টাৰভিউ ভাল হোৱাত আনন্দমনে ঘৰলৈ উভতি আহে ক্ষুদ্ৰ ব্যৱসায়ীসকলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ ফালৰ পৰা নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুগদী গাঁৱৰ ৰাজু ডেকা নামৰ এজন ব্যক্তিক প্ৰকৃত হিতাধিকাৰীৰ লিষ্ট তৈয়াৰ কৰাৰ দায়িত্ব দিছিল। এইফালে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অভিযোগ অনুসৰি ৰাজু ডেকাই এইসকল ক্ষুদ্ৰ ব্যৱসায়ীক বঞ্চিত কৰি নিজৰ আত্মীয় স্বজনৰ নাম লিষ্টত অন্তৰ্ভুক্ত কৰি বহুসংখ্যক ক্ষুদ্ৰ ব্যৱসায়ীৰ নাম কৰ্তন কৰা বুলি অভিযোগ আনে। সেয়েহে ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ীসকল এই অনিয়মৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। 2 লাখ টকা দিয়া বুলি ঘোষণা কৰিছিল, তেতিয়া আমাৰ বহুত আনন্দ লাগিছিল আৰু সেইমতে আমি এপ্লাই কৰিছিলোঁ। তাৰপিছত আমাক DC অফিচলৈ মাতিছিল ইণ্টাৰভিউৰ কাৰণে, আমি ইণ্টাৰভিউ দিছিলোঁ। নেক্সট টাইম আকৌ আমাক নলবাৰী জিলা পৰিষদলৈকে মাতিছিল, আমি তাতো গৈ ইণ্টাৰভিউ দিছিলোঁ। তাৰপিছত আমি 100% আমি হোৱা বুলি ভাবিছিলোঁ, কিন্তু পিছত গম পালোঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিটো মুগদীৰ 5জন ল'ৰাৰ হয় আৰু সেই মেছেজ আহে মোবাইলত। মেছেজ অহাৰ বাবদ মেছেজটো তেনেকৈ আহে যে আপোনাক চিলেক্টেড কৰা হৈছে, গুৱাহাটীলৈকে আপুনি 3 দিন প্ৰশিক্ষণৰ কাৰণে যাব লাগিব, তাৰপিছত 2 লাখ টকা দিয়া হ'ব, এই বুলি মেছেজ আহে। তাৰপিছত আমিও অপেক্ষা কৰিলোঁ, আমাৰ কোনো মেছেজ অহা নাই। আমি 100% আশা কৰিছিলোঁ আৰু সপোনো দেখিছিলোঁ যাতে আমি সেই 2 লাখ টকাৰে আমি কিছু ব্যৱসায় কৰিব পাৰোঁ। সেয়েহে আমি তাৰমানে সাধাৰণ মানুহ যেনে ফিচাৰী থকা মানুহ আৰু দোকানী, তাৰপিছত আৰু কিছুমান ব্যৱসায় কৰা মানুহক তাৰমানে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিটো দিয়া বুলি ঘোষণা কৰি, এইসকলৰ কিছুমানৰ পুখুৰী নাইয়ে আৰু কিছুমান দোকানী আছে, বহুত টকা পইচা থকা মানুহ, সেইসকলেও তাৰমানে এই আঁচনিত উপভোগ কৰিছে। সেই লিষ্টখন আচলতে আমাৰ মুগদী গাঁৱৰ ৰাজু ডেকা নামৰ এজন তাৰমানে নলবাৰী ডিষ্ট্ৰিক্ট ভিত্তিত এখন কমিটি হৈছিল। সেই কমিটিখনত তেখেতে সদস্য আছিল। এতিয়া আমি ভাবামতে সেই বস্তুখিনি সেই হেৰিটো ৰাজু ডেকাৰ মতেহে হৈছে। তেওঁলোকৰ আৰু ৰিলেটিভ মানুহ, সম্পৰ্কীয় মানুহখিনি দাদাৰ ল'ৰা আৰু পেহীয়েকৰ ল'ৰা, এইবিলাকৰ তাৰমানে 5জনৰ হৈছে। কিন্তু আমাৰ সোণাপুৰ তাৰপিছত লচিমা আৰু বামুণবৰীৰ এটাৰো হোৱা নাই, এজনৰো হোৱা নাই। সেয়ে আমি মুখ্যমন্ত্ৰী মহোদয়লৈকে তদন্তৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে সুবিচাৰ হয়। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী আৰু প্ৰাপ্য মানুহখিনি যাতে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিটো লাভ কৰিব পাৰে।